ঢকুৱাখানাৰ অভয়পুৰত ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনাত কেইবা লক্ষাধিক টকাৰ এখন ছাগলীৰ ফাৰ্ম ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত জ্বলি পুৰি মৰিল ফাৰ্মঘৰ সহ ৩০টাকৈ ছাগলী, ৩টা গৰু আৰু বহু সংখ্যক কুকুৰা। কিমানমান ছাগলী আছিলে দাদা? 30 আছিলে। 30 আছিলে ন? ছোৱালী 40 মান তেনেকৈ হ'ব আৰু গৰু কিমান আছিল? গৰু আপোনাৰ 10টা আছিলে। 10টা আছিলে। গৰু কেইটা জ্বলিছে? গৰু আপোনাৰ 3টা নে 4টা জ্বলিছে। ছাগলীখিনি সম্পূৰ্ণৰূপে জ্বলি গৈছে। কুকুৰো আছিলে, কুকুৰ গ'ল, কুকুৰা চব গৈছে। কুকুৰাও আছিলে, ছাগলী আছিলে, কুকুৰ আছিলে। হয়। আনহাতে কেইবাটাও গৰু ছাগলীৰ গুৰুতৰভাৱে আহত হোৱা পৰিলক্ষিত হয়। মৃত ছাগলীবোৰ উন্নত জাতৰ বিটেল প্ৰজাতিৰ আছিল বুলি জানিব পৰা গৈছে। যিহেতু ৰাতি বৰষুণ দিছিলে, বৰষুণ দিয়া অৱস্থাটো এইদৰে জ্বলি ছাই হৈ গৈছে। এইটোকে আমিও এতিয়া আচৰিত পাইছোঁ। মানে আমি এতিয়া পাৰ কৰি আহিছে নাওখনলৈ। হয়। ছাগলী ফাৰ্মখন তপন মিলি নামৰ এজন নিবনুৱা যুৱকৰ আছিল বুলি জানিব পৰা গৈছে। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।